So hello everyone, তোমালোক সকলোকে হেল্পিং এগ্ৰো আসামৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনালো। আজি এটা তোমালোকৰ কাৰণে আপডেট লৈ আহিছো কাউন্সেলিংৰ ওপৰত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিটি এক্সামৰ যোনটো কাউন্সেলিং সেই কাউন্সেলিংৰ ওপৰত এটা আপডেট লৈ আহিছো। তোমালোকৰ কাউন্সেলিং কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে থাকিব সম্পূৰ্ণ প্ৰসেছ আজি তোমালোকক জনাই দিম, কাৰণ কিছুমান কাউন্সেলিংৰ ৰুলছ আছে, সেই ৰুলছ কেইটা তোমালোকে জানিব লাগিব। সো ভিডিও আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিবা, কাৰণ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো ইনফৰমেশ্যন তোমালোকে আমাৰ চেনেলত থৈ পাই থাকিবা। আৰু তোমালোকে যদি কাউন্সেলিং ৰিলেটেড বা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো ইনফৰমেশ্যনৰ কাৰণে যদি এতিয়ালৈকে আমাৰ হোৱাটছএপত জইন কৰা নাই, তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত তোমালোকে লিংক পাবা, তাতে গৈ পেলাই তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ যোৱা, কাৰণ তাতে আমি আপডেটবিলাক দি থাকোঁ। সো বলা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো তোমালোকৰ কাউন্সেলিংটো ষ্টাৰ্ট হ'ব জুলাই 23 পৰা। সো জুলাই 23 পৰা কাউন্সেলিংটো ষ্টাৰ্ট হৈ পেলাই তোমালোকৰ কাউন্সেলিংটো থাকিব টিল 26 জুলাই। সো তোমালোকৰ 3 দিন কাউন্সেলিংটো হ'ব, ফাৰ্ষ্ট ডে, ছেকেণ্ড ডে, থাৰ্ড ডে। সো মই প্ৰিভিয়াছ এটা ভিডিঅ' বনাইছিলোঁ কাউন্সেলিংৰ ওপৰত, যে কাউন্সেলিংটো ফাৰ্ষ্ট ডেত দুটা শিফ্টত থাকে, মৰ্ণিং শিফ্ট এণ্ড ইভিনিং শিফ্ট। সো মৰ্ণিং শিফ্টৰ পৰা যদি তোমালোকৰ 9:30 পৰা যদি ষ্টাৰ্ট হয় 12:30লৈকে থাকিব, আৰু তোমালোকৰ ইভিনিং শিফ্টটো 2 to 5 থাকিব, এনেকৈ তোমালোকৰ টাইমিং থাকিব। আৰু ফাৰ্ষ্ট শিফ্টত তোমালোকৰ কেটেগৰী ৱাইজ মাতিব পাৰে, ফৰ এক্সাম্পল জেনেৰেল 1 ৰেংক টু 250 ৰেংক এনেকৈ মাতিব পাৰে। দেন ছেকেণ্ড শিফ্টত ফাৰ্ষ্ট ডে ছেকেণ্ড শিফ্টত তোমালোকৰ মাতিব পাৰে 250 to 251 to 500 ৰেংক। সো এনেকৈ তোমালোকক মাতিব পাৰে। বাকী SC আছে, OBC আছে। সো তেনেকৈ তোমালোকৰ কেটেগৰী ৱাইজ তোমালোকৰ ৰেংক ৱাইজ মাতিব, তোমালোকে ৰেংক ৱাইজ যাব লাগিব। সো এতিয়ালৈকে ইউনিভাৰ্চিটিৰ ৱেবছাইটত আপডেটটো দিয়া নাই কাউন্সেলিঙৰ যোনটো শিডিউল, সেই শিডিউলটো ওলাব। একজেক্ট শিডিউলটো তোমালোকৰ কাইলৈ মানত ওলাই যাব। সো এতিয়ালৈকে ইউনিভাৰ্চিটিৰ ৱেবছাইটত তেনেকুৱা একো আপডেট অহা নাই। সো আহিলে তোমালোকক মই একজেক্ট শিডিউলটো দি দিম। সো জাষ্ট ইউনিভাৰ্চিটিয়ে ইনফৰ্ম কৰিছে 23rd পৰা তোমালোকৰ কাউন্সেলিংটো ষ্টাৰ্ট হ'ব। সো কিছুমান ৰুল আছে, সেই ৰুল কেইটা তোমালোকে ফ'ল' কৰিব লাগিব, যেনে তোমালোকৰ কিছুমান ডকুমেণ্টছ। সো ডকুমেণ্টছ কেইটাৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ, তোমালোকে যদি এতিয়ালৈ চোৱা নাই তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম। কাউন্সেলিঙত কি কি ইম্পৰ্টেণ্ট ডকুমেণ্ট লাগিব সেই ডকুমেণ্ট কেইটা তোমালোকে লগত লৈ ল'বা, কাৰণ উইদাউট ডকুমেণ্ট তোমালোকে এডমিশ্যন ল'ব নোৱাৰা আৰু এডমিশ্যনটো কেঞ্চেল হ'ব। সো ডকুমেণ্টছ কেইটা ইম্পৰ্টেণ্ট ডকুমেণ্টছ কেইটা তোমালোকক মই জনাই দিছোঁ, যেনেকৈ PRC পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট। সো উইদাউট PRC তোমালোকে এডমিশ্যন ল'ব নোৱাৰা। যদি তোমালোকৰ ৰেংক 1 থাকে, তোমালোকে যদি ভেটেনেৰী পাই যোৱা বা এগ্ৰিকালচাৰ পাই যোৱা, যদি তোমালোকৰ PRC চাৰ্টিফিকেটটো নাথাকে তোমালোকৰ এডমিশ্যনটো কেঞ্চেল হ'ব। সো PRCৰ অৰিজিনেল চাৰ্টিফিকেট লগতে তোমালোকে জেৰক্স লৈ যাবা। আৰু লগতে আৰু এটা তোমালোকৰ মই ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ বিষয়ে কৈ দিওঁ, তোমালোকৰ কাষ্ট চাৰ্টিফিকেট। ফৰ এক্সাম্পল কোনোবা ষ্টুডেণ্ট EWS কেটেগৰীৰ পৰা বিলং কৰে, সো EWSৰ যোনটো ভেলিড ইয়াৰ মানে 25-26ৰ EWS চাৰ্টিফিকেটটো লাগিব, তোমালোকে জেৰক্স লৈ যাবা, লগতে অৰিজিনেলটো লৈ যাবা, কাৰণ অৰিজিনেলটো তোমালোকৰ চেক কৰিব, সেইটো নাৰাখে। আৰু যোনটো তোমালোকৰ জেৰক্স কপি, সেই জেৰক্স কপিটো তোমালোকৰ জমা দিব লাগিব গোটেই ডকুমেণ্টছৰ লগত এটাচ কৰি কিনে। আৰু লগতে তোমালোকক এটা জনাই দিওঁ, তোমালোকৰ যোনটো মাৰ্কশ্বিট ক্লাছ 10 ক্লাছ 12ৰ মাৰ্কশ্বিট লাগিব, লগতে মাৰ্কশ্বিট তোমালোকৰ পাছ চাৰ্টিফিকেট লাগিব, আৰু লগতে তোমালোকৰ বাৰ্থ চাৰ্টিফিকেট লাগিব পাৰে, বাৰ্থ চাৰ্টিফিকেট বা তোমালোকৰ ক্লাছ 10ৰ এডমিট কাৰ্ড এজ প্ৰুফৰ কাৰণে। সো এইকেইটা ডকুমেণ্টছ তোমালোকৰ মেণ্ডেটৰী হয়। আৰু যদি তোমালোকে CBSE বৰ্ডৰ পৰা বিলং কৰা তেনেহ'লে তোমালোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেটো লাগিব। আৰু যিসকল ষ্টুডেণ্টে গেপ দিছে, এবছৰ বা 2 বছৰ নিটৰ কাৰণে বা বেলেগ এটা কিবা এক্সামৰ কাৰণে গেপ দিছে, সো গেপ চাৰ্টিফিকেট আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেট। সো বহুত ষ্টুডেণ্টে মোক মেছেজ কৰি সুধি আছিলে যে গেপ চাৰ্টিফিকেট আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেট অলপ প্ৰব্লেম হৈ আছে, কাৰণ গেপ চাৰ্টিফিকেটটো যোনটো নিয়াৰ বাই পুলিচ ষ্টেচন তাৰ পৰা দিয়া নাই। সো তাৰ কাৰণে অলপ প্ৰব্লেম ফেচ কৰি আছে। যদি তোমালোকৰ নিয়াৰ বাই পুলিচ ষ্টেচনৰ পৰা দিয়া নাই তেনেহ'লে তোমালোকে এনি হাউ তোমালোকে বনাব লাগিব। আদাৰৱাইজ যদি AUৰ ফৰ্মেটত তোমালোকে যদি গেপ চাৰ্টিফিকেট নবনোৱা তেনেহ'লে কাউন্সেলিঙত তোমালোকৰ একচেপ্ট নকৰে আৰু তোমালোকে চিটটো নোপোৱা। সো সেইকাৰণে তোমালোকে মানে কনফাৰ্ম হ'বা যে AU ফৰ্মেটত তোমালোকে গেপ চাৰ্টিফিকেট আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেটো লৈ যাবা, আদাৰৱাইজ তোমালোকে এডমিশ্যন নোপোৱা। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট ৰুল যোনটো কাউন্সেলিঙৰ, তোমালোকে গোটেই ডকুমেণ্ট জমা দিলা, চিট পাইছা ভেটেনেৰীত, লাষ্টত তোমালোকৰ এটা প্ৰচেছ আছে কি তোমালোকে পে'মেণ্ট ফি কৰিব লাগে। ফৰ এক্সাম্পল তোমালোকে এগ্ৰিকালচাৰত এডমিশ্যন লৈছা, তেনেহ'লে তোমালোকৰ 24,000 অন দ্য মানে কাউন্সেলিং ডেট বা কাউন্সেলিঙৰ টাইম থাকে, সেই কাউন্সেলিঙৰ টাইমৰ ভিতৰত তোমালোকে পে'মেণ্টটো কৰিলেহে তোমালোকৰ চিটটো কনফাৰ্ম হ'ব, আদাৰৱাইজ চিটটো কনফাৰ্ম নহয়। ত' তোমালোকৰ পে'মেণ্টটো মেণ্ডেটৰী হয়, পে'মেণ্টটো কৰিব লাগিব। আৰু যদি তোমালোকে ভেটেনেৰীত এডমিশ্যন লোৱা তেনেহ'লে ভেটেনেৰীৰ কাৰণে 1 yearৰ এডমিশ্যন ফি ৰাখি দিয়ে। চ' তোমালোকে গম পোৱা, এক্সেপ্ট ভেটেনেৰী আদাৰ যিমান কোৰ্চ আছে তোমালোকৰ ছেমিষ্টাৰ ৱাইজ এডমিশ্যন হ'ব। চ' ছেমিষ্টাৰ ৱাইজ তোমালোকে পে'মেণ্টটো কৰিব লাগিব, আৰু ভেটেনেৰী তোমালোকে ইয়াৰলি এডমিশ্যন দিব লাগিব, এডমিশ্যন ফিটো। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'ত। আৰু নেক্সট ভিডিঅ'ত তোমালোকক জনাই দিম যে কাউন্সেলিং শিডিউলটো কি মানে কেনেকৈ মাতিব, তোমালোকৰ কিমান ৰেংকৰ পৰা কিমান ৰেংকলৈকে মাতিব, সেইটো মষ্ট প্ৰবেবলি আজি বা কালিৰ ভিতৰত তোমালোকৰ শিডিউলটো ওলাই যাব।
মই তোমালোকক ভিডিঅ'ৰ থ্ৰুতে আপডেট দি দিম। চ' তোমালোকে যিমান সোনকালে পাৰা আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ যোৱা, তাতে আপডেট